নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ গোৰ্খা টুডে 24x7ত। আজি ধাইবাৰী দীপজ্যোতি যুৱ সংঘৰ উদ্যোগত আৰু সমগ্ৰ ধাইবাৰীবাসী ৰাজ্য সক্ৰিয় সহযোগত ধাইবাৰী দীপজ্যোতি যুৱ সংঘৰ কাৰ্যালয়ত 2025 বৰ্ষ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা স্থানীয় কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা উদ্দেশ্য এক সম্বৰ্ধনা সভা আয়োজন কৰা হয়। প্ৰাক্তন শিক্ষক দিলীপ শৰ্মাই সভাপতিত্ব কৰা এই সভাত ধাইবাৰী দীপজ্যোতি যুৱ সংঘৰ সম্পাদক প্ৰদীপ কুমাৰ শৰ্মা, প্ৰাক্তন শিক্ষক দুলেশ্বৰ টায়ে, শিক্ষক সন্তোষ কৌশিক, দীপক শৰ্মা, সমাজসেৱক অনিল ৰাণা, জীৱন শৰ্মা, চন্দন শৰ্মা, বিতুবল শৰ্মা, অনুপম ৰাণা, দীপক উপাধ্যায় আৰু সিদ্ধাৰ্থ শৰ্মাৰ দৰে বহু বিশিষ্ট আৰু গুণী ব্যক্তি উপস্থিত আছিল। সভাত কৃতি ছাত্ৰ ছাত্ৰীসকলক ফুলাম গামোচাৰ লগতে মানপত্ৰৰ দ্বাৰা সম্বৰ্ধনা জনোৱা হয়। এই সভাত উপস্থিত থকা গুণী ব্যক্তিসকলে ছাত্ৰ ছাত্ৰীসকলক শিক্ষা জগতত আগবঢ়াই যাবলৈ উৎসাহ দিয়ে আৰু সমাজলৈ এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰে আৰু শিক্ষাৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলৰ নিষ্ঠা আৰু পৰিশ্ৰমৰ প্ৰশংসা কৰে। এই সম্বৰ্ধনা অনুষ্ঠানকে সমগ্ৰ ধাইবাৰী অঞ্চলৰ সামাজিক আৰু সাংস্কৃতিক জীৱনলৈ এক নতুন বাৰ্তা লৈ অহাৰ লগতে শিক্ষাৰ প্ৰতি এক সজাগতা আৰু উৎসাহৰ সৃষ্টি কৰে।